প্ৰথম কথা মমিতা মিত্ৰই 50,000 টকা ৰাজীৱ শদিয়া ফাউণ্ডেশ্যনলৈ আগবঢ়োৱা বিষয়টোক লৈ পেলাই বিতৰ্ক হ'বলগীয়া কিছু বিশেষ কিবা আছে বুলি মই নাভাবোঁ। প্ৰথম কথা ৰাজীৱ শদিয়া আদ্যশ্ৰাদ্ধৰ দিনাখন সন্মানীয় মহেন্দ্ৰ হাজৰিকাৰ যোগেদি আমি ৰাজীৱ শদিয়া ফাউণ্ডেশ্যন নামৰ এটা ন্যাস আমি মুকলি কৰিছিলোঁ আৰু সেইদিনাখনে আমি সমগ্ৰ অসমবাসী ৰাইজক অনুৰোধ জনাইছিলোঁ যে ৰাজীৱৰ সন্তানটি আৰু তেওঁৰ পৰিয়ালটিৰ নিৰাপত্তাৰ কাৰণে এই ন্যাসলৈ সকলোৱে যি ধৰণে পাৰে বৰঙণি আগবঢ়াওক। আৰু হয়তো ছ'চিয়েল মিডিয়াৰ যোগেদি মমিতা মিত্ৰ দেখা পায় আৰু তেখেতৰ স্বামীয়ে অমিতে ছ'চিয়েল মিডিয়াৰ যোগেদি আমাৰ নম্বৰ বিচাৰে আৰু আমি নম্বৰ দিয়াৰ পিছত আমাৰ লগত যোগাযোগ কৰে আৰু যোগাযোগ কৰি কয় যে তেওঁলোকেও খুব দুখ প্ৰকাশ কৰিছে আৰু তেওঁলোকেও ৰাজীৱ শদিয়াৰ ঘৰলৈ যোৱাটো বিচাৰিছিল যদিও কামৰ কাৰণে যাব নোৱাৰিলে তেওঁলোকে ৰাজীৱ শদিয়া ফাউণ্ডেশ্যনলৈ টকা 50,000 টকা এটা আগবঢ়াব বিচাৰিছে। আমি সেই কথাটোত অত্যন্ত আনন্দিত হৈছোঁ এই কাৰণে যে যি সময়ত অসমৰ অধিকাংশ শিল্পীয়ে ৰাজীৱ শদিয়াৰ মৃত্যুত অকণো সমবেদনা জনাবৰ কাৰণে চেষ্টা নকৰিলে, যি সময়ত অসমৰ অধিকাংশ শিল্পীয়ে গুৱাহাটীত নিচিনা জেগাত এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিবলৈ চেষ্টা নকৰিলে, ৰাজীৱ শদিয়া ফাউণ্ডেশ্যনলৈ 10 টকা এটা আগবঢ়াবলৈ চেষ্টা নকৰিলে, তেনে অৱস্থাত বংগৰ কন্যা এগৰাকীয়ে ৰাজীৱ শদিয়া ফাউণ্ডেশ্যনলৈ 50,000 টকা আগবঢ়োৱাৰ বিষয়টোক আমি যথেষ্ট আনন্দিত হৈছিলোঁ, আমি ধন্যবাদ জ্ঞাপন কৰিছিলোঁ আৰু আজিও আপোনালোকৰ মাধ্যমেৰে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই ক্ষেত্ৰত কোনোবাই এনেই বিতৰ্ক সৃষ্টি কৰি পেলাই লাভ নাই, কাৰণ কোনোবাই কৈছে যে অমিতাই 50,000 টকা দি পেলাই মাৰ্কেটিং কৰিছে, বিহু মঞ্চবিলাক মমিতাই দখল কৰিব, এতিয়া অসমৰ শিল্পীক কি কয় অৱহেলা কৰিব। গতিকে অসমৰ শিল্পীক যদি অৱহেলা কৰে, অসমৰ শিল্পীক যদি আদৰি নলয়, তেতিয়াহ'লে কোনে নল'ব? মমিতাই নল'ব নে উদ্যোক্তাসকল নল'ব? উদ্যোক্তাসকল যদি নলয়, উদ্যোক্তাসকল কোন? অসমৰ খিলঞ্জীয়া লোক, তেওঁলোকে যদি নলয় তেতিয়াহ'লে দুখ কাৰ, মমিতাৰ নে উদ্যোক্তাৰ? লগতে আজিৰ তাৰিখত আজি সেই যিসকল ব্যক্তিয়ে এই কথাবিলাক চিন্তা কৰিছে, সেই ব্যক্তিসকলে আজি বিগত সময়বিলাকত যেতিয়া মঞ্চবিলাকত ৰাজীৱ শদিয়া নিচিনা, লোহিত গগৈ নিচিনা লোকসকল অৱহেলিত হৈ আছিল, তেওঁলোকক কোনো নিমন্ত্ৰণ নকৰিছিল, কিন্তু আঙুলিৰ মূৰত গণিব পৰা 6-7জন ব্যক্তিয়ে 7 লাখ 6 লাখ 10 লাখ টকীয়া বৰঙণি লৈ পেলাই গোটেই অসমৰ চৌদিশে মঞ্চ গীত পৰিৱেশন কৰি আছিল। তেতিয়া কিয় কোনো মাত নেমাতিলে যে এইসকল শিল্পীকো মঞ্চ দিব লাগে, গাঁৱৰ উঠি অহা নতুন প্ৰতিভাকো মঞ্চ দিব লাগে? তেতিয়া কিয় নকলে? আজি তেওঁলোকৰ চিন্তা হৈছে যে তেওঁলোকক নেমাতি পেলাই মমিতাক মাতিব নেকি, এই চিন্তাৰে তেওঁলোকক খুলি পাইছে, কাৰণ তেওঁলোকৰ লক্ষ্য কেৱল গীতৰ যোগেদি বেপাৰ চলোৱা। আৰু ৰাজীৱ শদিয়া, লোহিত গগৈৰ নিচিনা, বিপিন চাৰন্তৰ নিচিনা শিল্পীসকলৰ চিন্তা কেনেকৈ আমি জাতি মাতিৰ গীত গাই পেলাই জনতাক জাতীয়তাবাদী চেতনাৰে উদ্বুদ্ধ কৰিব পাৰোঁ, সেই চিন্তাত তেওঁলোকে আগবাঢ়ি থাকে। যাৰ ফলত আজি মমিতাৰ উত্থানে বিপিন চাৰকক শংকিত নাই কৰা, মমিতাৰ উত্থানে মহেন্দ্ৰ হাজৰিকাক চিন্তিত নাই কৰা, মমিতাৰ উত্থানে লোহিত গগৈক চিন্তিত নাই কৰা। চিন্তিত কাক কৰিছে? গীতক লৈ পেলাই যোনে বেপাৰ কৰিছে তেওঁলোক চিন্তিত হৈছে। গতিকে এই ধৰণৰ কিছুমান নিগেটিভ মন্তব্য দি পেলাই সমাজখনক বিশৃংখল নকৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। কাৰণ আজি মমিতাই অসমীয়া গীত গাইছে, ইয়াত বেংগলী জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা নাই, অসমীয়া জুবিনৰ ভালপোৱা গীতখিনি গাইছে, লগতে নিজেও আজি তাৰিখত এটা অসমীয়া গীত বাণীবদ্ধ কৰিছে, অসমীয়া ভাষা শিকিবলৈ চেষ্টা কৰিছে। ইয়াক আমি আদৰণি জনোৱাটো উচিত। অসমৰ ভাষা সংস্কৃতি, অসমৰ গীত মাত যদি কোনোবা বেলেগ ভাষা ভাষীৰ লোকে যদি গ্ৰহণ কৰিবলৈ চেষ্টা কৰে, তেতিয়াহ'লে তাক আমি আদৰণি জনোৱাটো উচিত। যেনেকৈ নলবাৰী কন্যাই আপোনাৰ ভোজপুৰী গীত গাই পেলাই বিহাৰত দপদপাই আছে। গতিকে এইটো আমাৰ কাৰণেও গৌৰৱৰ বিষয় আৰু বিহাৰৰ ৰাইজে তাক আদৰণি জনাইছে। জুবিনে বেংগলী গীত গোৱাৰ ফলত পশ্চিমবংগৰ ৰাইজে জুবিনক আদৰি লৈছে আৰু জুবিনৰ গীতবিলাক যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে। গতিকে আমি গৌৰৱবোধ কৰিছোঁ আৰু কলকাতাৰ ৰাইজেও জুবিনক আদৰি লৈছে। ঠিক তেনেকৈ বংগৰ কন্যাই মমিতাই আজি অসমীয়া গীত গাই, জুবিনৰ গীত গাই আজি
কলিকতাত অসমীয়া গীতৰ এটা নতুন পৰ্যায়লৈ লৈ যাবলৈ চেষ্টা কৰিছে, তাক আমি আদৰণি জনোৱাটো উচিত, তাক বিৰোধাচৰণ কৰা উচিত নহয়। গতিকে এইটো কোনে ভাবিব নালাগে মমিতাই গোটেই বিহু মঞ্চবিলাক দখল কৰি দিব বুলি। গতিকে আমি বিচাৰো যে বিহু মঞ্চবিলাকে মমিতাৰ লগতে নতুন প্ৰজন্মৰ শিল্পীসকলকো আদৰি লওক। ৰাজীৱ শদিয়াৰ নিচিনা আৰু যিবিলাক গাঁৱৰ ভিতৰত প্ৰতিভা লুকাই আছে, সেই প্ৰতিভাবিলাক ওলাই অনাৰ ক্ষেত্ৰত এই বিহু মঞ্চবিলাকে চিন্তা কৰক, তেতিয়াহে জাতিটোৰ ভাষা সংস্কৃতিৰ বিকাশ ঘটিব। 50,000 দি 50 লাখ নিয়াৰ পৰিকল্পনা, কথাটো মনত ৰাখিব। হয়তো নহলেও কৈ দিলো, অসমৰ ৰাইজে বহিৰাগত শিল্পীক বৰ পিৰাক পাৰি দিয়ে আৰু থলুৱা শিল্পীক সন্মান দিব নাজানে। আবেগত 50,000 টকাত বিক্ৰী চোৱা অসমীয়া জাতি এইবাৰ বহিৰাগত শিল্পীয়ে ফালি দিব। এইবাৰ কিন্তু আমি কোৱা কথা নহয়, এইবোৰ এটা পোষ্টৰ তলত দিয়া কমেণ্টৰ বৰষুণহে। মৰ্মিতা মিত্ৰ অসমত সৰ্বত্ৰে চৰ্চাত থকা এটা নাম। বংগকন্যা মৰ্মিতা মিত্ৰ অসমত যেনে খলকনি তুলিছে। বংগকন্যা মৰ্মিতা মিত্ৰৰ মুখত আখৈ ফুটানি ফুটে অসমীয়া ভাষা। ভালে আছে নে সকলে? মই আজি প্ৰথমবাৰৰ পৰা ৰাভা ড্ৰেছ পিন্ধিছো, কেনেকুৱা লাগিছে? মঞ্চত পৰিৱেশন কৰে হাৰ্টথ্ৰব জুবিন গাৰ্গৰ ইটোৰ পিছত সিটো গীত। এতিয়া আহিছো মূল কথালৈ। মৰ্মিতা মিত্ৰৰ প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়া ফাউণ্ডেশ্যনলৈ আগবঢ়ালে 50,000কৈ টকা। ঘটনাটো অত্যন্ত দুখ প্ৰকাশ কৰিছে। তেওঁলোক আহিবলৈ বিচাৰিছিল, কিন্তু কামৰ ব্যস্ততাৰ কাৰণে আহিব নোৱাৰিলে। তেওঁলোকে ৰাজীৱৰ পৰিয়ালৰ কাৰণে 50,000 টকা এটা আগবঢ়াম বুলি আমাক জনালে। এই কথা সামাজিক মাধ্যম যোগে সদৰি কৰিলে জিতেন দত্ত নামৰ এজন ব্যক্তিয়ে। এই কথা প্ৰকাশ হোৱাৰ পিছতেই ধাৰাসাৰ কমেণ্ট। এই কথা যেন সহ্য কৰিব পৰা নাই একাংশই। একাংশৰ মতে 50,000 টকা দি 50 লাখ লুটাৰ কৌশল এয়া। একাংশই আকৌ মৰ্মিতাৰ এনে মহানুভৱতাক শলাগ লৈছে। আপোনাৰ মতে বাৰু মৰ্মিতা মিত্ৰৰ এই কাৰ্যক কি বুলি ধাৰণা হয় কমেণ্টত জনাবলৈ নাপাহৰিব। মুঠৰ ওপৰত কি সঁচা কি মিছা সময়ত হ'ব লক্ষণীয়। কথা মৰ্মিতা মিত্ৰৰ লগত মোৰ তেনেধৰণৰ কোনো চিনা জনা নাই। আগতে ৰাজীৱ শদিয়া আদ্য শ্ৰাদ্ধৰ দিনাখন আমি এটা ৰাজহুৱাকৈ এটা ঘোষণা কৰিছিলো যে ৰাজীৱ শদিয়া ফাউণ্ডেশ্যন বুলি এটা ফাউণ্ডেশ্যন আমি বনাইছো ৰাজীৱ শদিয়াৰ পৰিয়ালটো সুৰক্ষিত কৰাৰ স্বাৰ্থত। গতিকে সকলোকে আমি যি পাৰে দান বৰঙণি দিবৰ কাৰণে আমি আহ্বান জনাইছো। সেই যিটো আহ্বান, সেই আহ্বানটো মমিতাই শুনিলে আৰু তাৰপিছত তেওঁৰ স্বামী অমিতে মোলৈ ছচিয়েল মিডিয়াৰ যোগেদি মোৰ নাম্বাৰটো এবাৰ বিচাৰিলে। মই নাম্বাৰটো দিলো আৰু মোৰ নাম্বাৰটো পোৱাৰ পিছত তেখেতে ফোন কৰি জনালে যে তেওঁলোকেও ৰাজীৱৰ ঘটনাটো অত্যন্ত দুখ প্ৰকাশ কৰিছে। তেওঁলোক আহিবলৈ বিচাৰিছিল, কিন্তু কামৰ ব্যস্ততাৰ কাৰণে আহিব নোৱাৰিলে। তেওঁলোকে ৰাজীৱৰ পৰিয়ালৰ কাৰণে 50,000 টকা এটা আগবঢ়াম বুলি আমাক জনালে আৰু টকাটো দিয়া ক'ত দিব লাগে সেইটো আমাক সুধিছিল। আমি তেতিয়া কৈছিলো যে ND24 বা নিউজ 18ৰ অফিচত দি দিব পাৰিব যদি আপোনালোকে ইচ্ছা কৰে। তেওঁ ক'লে যে আমি কোনো চেনেলত নিদিওঁগৈ, কাৰণ আমাক প্ৰচাৰ এই বিষয়টোত আমি প্ৰচাৰ হোৱাটো নিবিচাৰো। আমি প্ৰচাৰ মাধ্যমলৈ যাব নিবিচাৰো। আপুনি যদি ল'ব পাৰে আপুনি ল'ব। মই তেতিয়া ক'লো যে 16 তাৰিখে মই গুৱাহাটী যাম, গতিকে মোক দিব পাৰিব। আৰু সেইমতে 16 তাৰিখে দিয়াটো চূড়ান্ত হ'ল। এই বস্তুটোৱে মই ছচিয়েল মিডিয়াত লিখিলো যাতে মমিতাৰ এই যিটো বৰঙণি সেইটো দেখি পেলাই যাতে আমাৰ অসমৰো বাকী শিল্পীসকলো যাতে ৰাজীৱৰ ফাউণ্ডেশ্যনলৈ বৰঙণি আগবঢ়াবলৈ যাতে উৎসাহ পায়, বাকীসকলে যাতে উৎসাহ পায়। কিন্তু সিটা বিপৰীত হ'ল। কি দেখিলো যে তেওঁলোকে এই ঘটনাটোক লৈ পেলাই এনেধৰণৰ প্ৰচাৰ চলাবলৈ চেষ্টা কৰিলে যেন মই মমিতাৰ হৈ পেলাই যেন ওকালতিয়ে কৰিছো। মমিতাৰ 50,000 টকা লোৱাৰ জৰিয়তে মই যেন বিহু মঞ্চবিলাক সমগ্ৰ অসমৰ বিহু মঞ্চবিলাক মমিতা মিত্ৰক দি দিবৰ কাৰণে আহ্বান জনাইছো, তেনেকুৱা এটা কথা বুজাবলৈ চেষ্টা কৰিছে। প্ৰথম কথা, আজি মমিতা মিত্ৰই যিদৰে আমাৰ আহ্বানত 50,000 টকা এটা ৰাজীৱ শদিয়া ফাউণ্ডেশ্যনলৈ আগবঢ়াইছে, ঠিক তেনেকৈ অসমৰ বহু ডাঙৰ ডাঙৰ শিল্পী আছে, যথেষ্ট ডাঙৰ ডাঙৰ শিল্পী আছে। আমি কিন্তু ৰাজীৱ শদিয়াৰ আদ্য শ্ৰাদ্ধত বা তাৰ আগতেও
2-3জন জাতিৰ শিল্পীৰ বাহিৰে বিপিন চাওদানে হওক, লোহিত গগৈয়ে হওক, আমাৰ দিগন্ত গোহাঁয়ে হওক, এনেকুৱা কেইজন, মহেন্দ্ৰ হাজৰিকাই হওক, এনেকুৱা কেইজনৰ বাহিৰে বাকী কিন্তু কাকো আমি তাত উপস্থিত হোৱা দেখা নাপালো বা ৰাজীৱ শদিয়াৰ পৰিবাৰলৈ কিবা সহানুভূতি দেখুৱাও আমাৰ পৰিলক্ষিত নহল বা শিল্পী সমাজে গুৱাহাটীত বোলে ৰাজীৱ শদিয়াৰ হোটেলত শ্ৰদ্ধাঞ্জলি জনাই এটা অনুষ্ঠান পাতিলে সেইটো আমি দেখা নাপালো। গতিকে এনেধৰণৰ মানসিকতা শিল্পীবিলাক আজি অসমত বিৰাজমান। তাৰ বিপৰীতে কিন্তু মমিতা মিত্ৰই লগে লগে 50,000 টকা এটা আগবঢ়াইছে আৰু লগতে এইটো কৈছে যে এই বিষয়খিনি মিডিয়াক জনাব নালাগে। গতিকে এইটোত এটা মহানুভৱতাৰ পৰিচয় প্ৰকাশ পাইছে মমিতাৰ। গতিকে আমি সেইকাৰণে তেখেতক ধন্যবাদ দিছো। আৰু লগতে তেখেতে এইটো কৈছে যে মই অতি শীঘ্ৰে ৰাজীৱ শদিয়াৰ ঘৰলৈ যাম, তেখেতৰ পৰিবাৰক লগ কৰিম আৰু ভৱিষ্যতেও মই যিমান পাৰো সহায় কৰি যাবলৈ চেষ্টা কৰিম। গতিকে আপুনি ইয়াক এতিয়া মাৰ্কেটিং বুলি ক'ব নে এইটো এটা এজন শিল্পীয়ে আন এজন শিল্পীলৈ মহানুভৱতাৰ পৰিচয় বুলি ক'ব? গতিকে এই ধৰণৰ কিছুমান ঠেক মানসিকতাই গোটেই সমস্যাবিলাকৰ সৃষ্টি কৰে। গতিকে আজি তাৰিখত আমি দেখা পাইছো যে বিহু মঞ্চবিলাক কোনে আয়োজন কৰে? অসমীয়াসকলে আয়োজন কৰে, অসমৰ জাতীয় জীৱনৰ লগত জড়িত ব্যক্তিসকলে আয়োজন কৰে। গতিকে বিহু মঞ্চত কাক মাতিব সেইটোতো আমি ক'ব নালাগে। মমিতাইতো কাকো কোৱাগে নাই কোনো বিহু মঞ্চক যে মোক মাতক বুলি। মমিতাই জুবিনৰ গীত গাইছে, ইতিমধ্যে এটা অসমীয়া গীত বাণীবদ্ধ কৰিছে আৰু এই অসমীয়া গীতটোৰ বাণীবদ্ধ কৰাৰ লগতে জুবিনৰ গীতবিলাক গোৱাৰ ফলত অসমৰ জনগণে মমিতাক আদৰি লৈছে। গতিকে সেইটো ভুলটো মমিতাটো হ'ব নোৱাৰে। আজি তাৰিখত নলবাৰীৰ জীয়ৰীয়ে ভোজপুৰী গীত গাই পেলাই বিহাৰত দপদপাই আছে।